গাইজ, আজি ৰাতিপুৱাই তালি টোপোলালৈ ওলাইছোঁ আপাহঁতৰ ঘৰলৈ। আৰু এইফালে মই পালোহি আমাৰ আপাহঁতৰ ঘৰ। দেখিছেনে, ৰাতিপুৱাই মোক দেখি পোৱালীয়ে ক'ব নোৱাৰা হৈ আছে। আৰু ময়ো খাই ল'লোঁ এয়া চাহ, যিহেতু ৰাতিপুৱাই ঘৰৰ পৰা ওলাইছোঁ, একো খোৱা নাই। আৰু এইফালে মুখত পুৰা মেকআপ চেকআপ মাৰি অদিতিৰ লগত খোজকাঢ়ি কলেজলৈ গৈ আছোঁ। আৰু আজি মই কলেজলৈ মেকআপ মাৰি যোৱাৰ কাৰণটোৱে হৈছে আমাৰ কলেজত আজিৰ পৰা কলেজ উইক আছে। আৰু তাত মই গান আৰু নাচত অংশগ্ৰহণ কৰিছোঁ, সেইবাবে অলপ প্ৰেক্টিছো কৰি লৈছোঁ। আৰু এইফালে ময়ো লাহে ধীৰে ওলাই গৈ লৈছোঁ আৰু এজনী মই কেনেকুৱা লাগিছে মোক বাৰু কমেণ্ট কৰি জনাবচোন দেই। আৰু মই নচালৈকে সন্ধিয়াই লাগিলে আৰু পিছত ৰাতি ষ্টাৰ্ট হৈছে নাটক। আৰু আজি আমাৰ ডিপাৰ্টমেণ্টৰ পৰা নাটক আছিলে। আৰু এইফালে আমিও নাটক উপভোগ কৰি আছোঁ। আৰু নাটকখন চাই বহুত বেছি ভাল লাগিলে, আমি বহুত হাঁহিলোঁ, এনজয় কৰিলোঁ। আৰু ময়ো লাহেকৈ ঘৰলৈ বুলি ওলাই দিলোঁ, যিহেতু বহুত সময়ো হৈছে। আৰু এইফালে মই পাই গ'লোহি আপাহঁতৰ ঘৰ। আৰু ঘৰ আহি পাইছিলোঁহে, ধুনীয়া মোৰ লগত খেলিবলৈ লাগিলে, দেখিছেনে। আৰু বহুত বেছি ভাগৰ লাগিছে, ময়ো শুই দিওঁগৈ ভাত পানী খাই। আৰু তেন্তে আজিলৈ আহিছোঁ, বাই বাই।